পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন প্ৰচাৰত সামৰণি পৰিব। দৰং ওদালগুৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আছে। নগাঁৱত হ'ব, ডিফুত হ'ব, কৰিমগঞ্জত হ'ব, শিলচৰত হ'ব। আজি সেই দিনটো প্ৰচাৰ চলাই মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো আমি 5খন আসনতে বিজয়ী হ'ম। এনেই নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা আছিলে, কিন্তু ৰাতিপুৱাৰ পৰা মিটিং কৰোঁতে এনেকুৱা মোৰ ধাৰণা হৈছে যে তাতো এতিয়া প্ৰতিদ্বন্দ্বিতা নাই। আমি সুন্দৰভাৱে ধুবুৰীটো এতিয়ালৈকে থাৰ্ড ষ্টেজত, 26ৰ পিছতহে আমি ধুবুৰীত যাম। মইতো 11খন পালে সন্তুষ্ট, কিন্তু ৰাইজে 13খন দিয়াৰ মতলবত আপোনালোকেও জানে যে এজন কেণ্ডিডেট হলে আত্মবিশ্বাসী হোৱাটো ভাল, কিন্তু গুৱাহাটীত আমি ভাৰতৰ প্ৰথম 10-15টা চিটত যিমান লিড হয়, গুৱাহাটীত আমি কিমান অভিলেখ ভোটত জিকিম।